বাউকুংগুৰি ফেষ্টিভেলৰ সবতকৈ ইণ্টাৰেষ্টিং পাৰ্টটো হ'ল এই পাহাৰত উঠা আপ টু দ্য পিক। মই আজি 5:30টাত আৰম্ভ কৰিছোঁ, এতিয়া 8:30 মই ঘূৰি আহিছোঁ তলত। ৰাস্তাত মই লগ পালোঁ বেলেগ বছৰৰ দৰে এই বছৰৰ হাজাৰ হাজাৰ মানুহে উঠি আছে। মোৰ ধাৰণা হয় এই বছৰত মানে 2 লাখমান মানুহ উঠিব। ইয়াত ইতিমধ্যে 74,000 মানুহ অলৰেডি গৈছে 8:30টাত। আৰু সবকে মই মোৰ ফালৰ পৰা বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই পাহাৰ উঠা মানে স্বাস্থ্যৰ লগত সম্পৰ্ক আছে। কাৰোবাৰ যদি চুগাৰ আছে, চুগাৰটো ডাউন হৈ যায়। কাৰোবাৰ যদি প্ৰেছাৰ পেচেণ্ট যদি হয়, প্ৰেছাৰটো কমি যায়। কাৰোবাৰ যদি নাৰ্ভ প্ৰব্লেম থাকে, তেতিয়াহ'লে নাৰ্ভ প্ৰব্লেমবোৰ ভাল হয় বুলি বহুত ব্যক্তিয়ে এই ফেষ্টিভেলত যেতিয়া আলোচনা হয় তেতিয়া ব্যৰ্থ কৰে। গতিকে মই আশা কৰোঁ এই প্ৰগ্ৰামৰ দ্বাৰা সবৰে স্বাস্থ্য যেন ভাল হয়। কি মন্দিৰ আছে তাতে বাথৌ আৰু পূজা কৰিব যায়? তাত পূজা কৰাটো একচুৱেলি প্ৰাইম পাৰ্পছ নহয়, মেইন পাৰ্পছ নহয়। তাতে উঠি পেলাই আমাৰ বড়োসকলৰ যিটো পৰম্পৰা, ইয়াত যিটো বাউকুংগ্ৰী যি প্ৰিন্সেছ আছিলে, এই প্ৰিন্সেছে তাতে নিজৰ পিএনচি যাৰ লগত বিয়া হ'ব লাগিছিলে, এই ল'ৰাজন যেতিয়া যুদ্ধত মৰি যায়, তেতিয়া আজিৰ দিনাখন সংক্ৰান্তিৰ দিনাখন এই প্ৰিন্সেছো এই পাহাৰত উঠিছিলে। যেতিয়া ওপৰত গৈ পায় প্ৰিন্সেছে, তেতিয়া গম পালে নিজৰ পিএনচি যাৰ লগত বিয়া হ'ব লাগিছিল তেখেতে যুদ্ধত মৰিছে। গতিকে তেখেতে এই প্ৰিন্সেছে ভগৱানক মানে আৰাধনা কৰি এই পাহাৰৰ ওপৰতে নিজৰ জীৱনটো ত্যাগ কৰিছে। বাউদং মানে ছেক্ৰিফাইচ কৰিছে। ইয়াৰ কাৰণে এই প্ৰিন্সেছৰ নামতে এই পাহাৰৰ নামটো বাউকুংগ্ৰী, বাউনাই ছেক্ৰিফাইচ বাউনাই ছেক্ৰিফাইচ খুংগ্ৰী মিনছ প্ৰিন্সেছ। মই ডেপুটি চিফ হৈ থাকোঁতে টুৰিজিম ডিপাৰ্টমেণ্টত চাইছিলোঁ। মই টুৰিজিম ডিপাৰ্টমেণ্ট চাই পেলাই আমাৰ বড়োলেণ্ডত টুৰিজিম প্ৰডাক্ট কি হ'ব পাৰে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰা হৈছিল। আৰু কালচাৰ ৰিলেটেড কালচাৰেল টুৰিজিম কি হ'ব পাৰে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰোঁতে মই এই জাগালৈকে আহি পাইছোঁ। এই ওচৰ চুবুৰীয়াত থকা পেৰিফেৰিয়েল এৰিয়াত থকা মানুহসকলৰ লগত মই ইণ্টাৰেক্ট কৰিছোঁ। তাতে বহুতো কথা মই শুনিবলৈ পাইছোঁ। ফক টেইল, আগৰ কথাবোৰ গাঁৱৰ বুঢ়া বুঢ়ী মানুহবিলাকে কৈছে। আৰু তেতিয়া মই গম পালোঁ পৰম্পৰাভাৱে অৰ্গেনাইজ মেনাৰত নহয়, সকলোৰে এটা স্পণ্টেনিয়াছলি সংক্ৰান্তিৰ দিনত বড়োসকলে এই পাহাৰত আহি পেলাই উঠিছিলে। তো তেতিয়া মোৰ বৰ ইণ্টাৰেষ্ট লাগিল যে এই পৰম্পৰাটো আমি ৰাখিব লাগে আৰু এটা অৰ্গেনাইজ মেনাৰত ব্ৰিটিছৰ এটা কেলেণ্ডাৰ প্ৰগ্ৰাম কৰিব লাগে, কেলেণ্ডাৰ ফেষ্টিভেল কৰিব লাগে বুলি মই কাউন্সিলত প্ৰপ'জাল প্লেচ কৰিলোঁ। আৰু সেই প্ৰপ'জালটো একচেপ্ট হোৱাৰ পিছত 2013-14 পৰা আমি এই বাউকুংগ্ৰী ফেষ্টিভেলটো আৰম্ভ কৰিছোঁ। পোনপ্ৰথমে আমাৰ আজি যে আমাৰ বাউকুংগ্ৰী ফেষ্টিভেল অন্তিম দিন বা সংক্ৰান্তিৰ দিনা যি আমাৰ ফাৰ বগাবলৈ আহিছে, এখেতক মই সকলোকে নতুন বছৰ বা বৈশাগুৰ শুভেচ্ছা জনাইছোঁ। এটা আমাৰ যে পৰম্পৰা পাহাৰ বগা, এই পৰম্পৰা আদিম যুগৰ পৰা চলি আছিলে। এই পৰম্পৰাটো আজি আহি বহুত আমাৰ ৰাইজৰ এটা আকৰ্ষণ, এটা পাহাৰ বগা ফেষ্টিভেল হৈ গ'ল। আৰু এইটো চাই পেলাই আমাৰ বিটিআৰ গভৰ্ণমেণ্ট ফালৰ পৰা এইটো এটা গভৰ্ণমেণ্ট কেলেণ্ডাৰত লৈ পেলাই 2024লৈকে 12তম বাউকুংগ্ৰী ফেষ্টিভেল উদযাপন কৰা হ'ল। আৰু
এই ফেষ্টিভেল উদযাপন কৰাৰ পিছত আমাৰ বিটিআৰ বাকী বা অসমবাসী বহুত দূৰ দূৰণিৰ পৰা আহি ইয়াৰ আমাৰ এটা বিশ্বাস লয়